Hello everyone, মই আজি এখাস অসমীয়া ব্যঞ্জনৰে ভৰা থালি লৈ আহিছো। আহকচোন মইনো কি বনালো চাও। তাৰ বাবে মই উখোৱা চাউল ধুই লৈছো। মই উখোৱা চাউল আৰু মাটি দাল ধুই লৈছো। এখন কেৰাহী পাতি দিছো আৰু এই কেৰাহীখনতে মই এতিয়া মাটিমাহ কেটা অলপমান ভাজি লম। অলপমান সময় এনেকৈ ভাজি থাকিব। এনেকৈ ভাজি থাকিলে ফুটি আহিলে গম পাব যে আমাৰ মাটিমাহখিনি ভজা হৈ গৈছে। ধুনীয়া গোন্ধ এটা ওলাই। আৰু এতিয়া ইয়াতে মই পানী ঢালি দিছো, গৰম পানী দিছো আৰু দিছো ইয়াতে অলপমান নিমখ আৰু কোমোৰা কেইটুকুমান অলপ ডাঙৰকৈ কাটি দিছো আৰু এয়া দিছো কলাখাৰ। আৰু এতিয়া এইখিনি সিজিবলৈ দিম। আৰু এনেকৈ ফেন আহিলে এইখিনি ফেনখিনি কাঢ়ি ল'ব। ইফালে এখন কেৰাহী পাতি দি মই তাত মিঠাতেল দিছো আৰু ইয়াতে পিয়াজ আৰু জলকীয়া দি দিছো আৰু ইয়াতে মই সৰুকৈ কাটি লোৱা গুটি আলুখিনি দি দিলো আৰু এইখিনি এতিয়া মই ভাজি লম। আৰু তাতে হালধি আৰু নিমখ দি দিছো। মোৰ মাটি দালিখিনি কাঢ়ি লৈছো আৰু এতিয়া এইখিনি মই তেল মাৰি দিম। অলপমান তেল দিছো আৰু সেই তেলত অকমান থেতালি লোৱা নহৰু আদা দি দিছো। মই ইয়াতে হালধি দিয়া নাই, যিহেতু মই ইয়াত খাৰ দিছো সেইকাৰণে হালধি দিয়া নাই। আৰু এইখিনি উতল আহিবলৈ দিছো আৰু আলুখিনিও আমাৰ প্ৰায় হৈ গ'ল। এতিয়া এইখিনি নমাই লম। উতল আহাত মই অকণমান জালুক দি দিছো আৰু তাতে মই মান ধনিয়া পাত অলপ দি দিছো। মান ধনিয়া পাত দিলে গোন্ধটো ধুনীয়া লাগে। আৰু এইখিনিও মই এতিয়া নমাই থৈ দিম। আৰু আলু ভজা কেৰাহীখনতে পিয়াজ অলপ দি পালে এতিয়া ইয়াত মই লাউ বাকলিখিনি ভাজি ল'ম। এতিয়া এইখিনিত মই আন্দাজমতে নিমখ আৰু অলপমান হালধি দি দিছো আৰু এইখিনি এতিয়া কম জুইত লৰাই ভাজি থাকিম। ভাজিখিনি হৈ গৈছে। এতিয়া মই ইয়াতে এটা কণী ভাঙি দিছো আৰু গোটেইটো ধুনীয়াকৈ লৰাই দিছো। গোটেইখিনি মিলাই দিম এতিয়া। আৰু এয়া আমাৰ পানীলাওৰ বাকলি ভাজি হৈ গ'ল। ভিডিওটো যদি ভাল পালে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টিটো বজাই দিব। ধন্যবাদ।